নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে কুশলে আছে। আমি বৰ্তমান মনখুচিৰে আহিছিলোঁ পাঁচদিনীয়া কাৰ্যসূচী লৈ। আজি বৰ্তমান চতুৰ্থ দিন, সেইকাৰণে আমি বৰ্তমান ডিব্ৰুগড়ৰ ধুনীয়াকৈ জগন্নাথ মন্দিৰটো দৰ্শন কৰিবলৈ আহিছোঁ। এইটো চাওক, এই জগন্নাথ মন্দিৰ, যি গতিকে মই এতিয়ালৈকে পুৰী জগন্নাথ মন্দিৰ যোৱা নাই, যাম আগত কেতিয়াবা যাম। ধুনীয়াকৈ আপোনালোকক দেখুৱাম। এতিয়া বৰ্তমান এইটো জগন্নাথ মন্দিৰ চাওঁ, গোল মণ্ডপ। এইখন কি কৈছে আমাৰ দৰ্শকসকলক কৈ দিয়কচোন। অহা ইংৰাজী 26/12/2023 তাৰিখ মংগলবাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ নৱম প্ৰতিষ্ঠা দিৱসৰ উদযাপন কৰিবলৈ লোৱা হ'ল। লগতে ইয়াৰ লগত সংগতি ৰাখি উত্তৰ দিনা সন্ধিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰিৱেশন কৰা হ'ব। ধন্যবাদ। এই আমাৰ যদুভাই ধুনীয়াকৈ ক'লে, এইটো জগন্নাথ, এয়াই হ'ল আমাৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। আমাৰ জগন্নাথ মন্দিৰটো চাওক, এইটো জগন্নাথ মন্দিৰ আমি দৰ্শন কৰিম। এয়া চাওক প্ৰমুখ দুৱাৰ। মেইন কথা ধুনীয়া কলা কৃষ্টি এইবিলাক চাওক, ধুনীয়াকৈ কলা ৰাখিছে ইয়াতে। সেইটো ভিতৰত আমাৰ প্ৰমুখ দুৱাৰ, জয় জগন্নাথ বাবা। দেখিছে নহয়, এইটো হৈছে আমাৰ জগন্নাথ মন্দিৰটো। আৰু আপোনাক মই ওপৰৰ পৰা তলৰ অংশবিলাক দেখুৱাব। এইটো চাওক, এইটো এটা লক্ষ্মী মন্দিৰ। এইটো কি মন্দিৰ ধৰিব পৰা নাই বৰ্তমান। এইটো লক্ষ্মী মন্দিৰ, এইটো লক্ষ্মী মন্দিৰ। এইবিলাক ধুনীয়াকৈ নতুন কৰি সজাই পৰাই তুলিছে, যাতে শৰণাৰ্থীবিলাক থাকিব পাৰে। এইখন ধুনীয়া সেউজীয়া পথাৰখন, ইয়াৰ ওপৰত লাইটটো। আৰু এইটো হৈছে হনুমান মন্দিৰ চাওক, আৰু এইটো ধুনীয়া ৰাস্তাটো সকলৰ দৰ্শন। এই ৰামায়ণ ধুনীয়াকৈ চিত্ৰ আকাৰে বুজাইছে। এয়া হৈছে আমাৰ বালিক বধ কৰিছিল যে, এইটো বালিপথ। চাওক, ৰাম লক্ষ্মণ, বালি আৰু এইটো স্বৰ্গদ্বীপ। আৰু এইফালে হৈছে এয়া চাওক, এইটো আমাৰ ৰাম, আমাৰ ধুনীয়াকৈ আছে। ধুনীয়াকৈ নতুন কৰি বনাই আছে আৰু ধুনীয়া লগা হ'ব। আৰু ইয়াতে কিছুমান বস্তু আছে, এইবিলাক চাওক। এইবিলাকৰ এটা মন্দিৰ হয়, এইটো কৈ দিছোঁ, এইটো নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰ আপোনাক দেখুৱাই, নৱগ্ৰহ মন্দিৰটো নৱগ্ৰহ মন্দিৰ। এইটো দানপানী, ইয়াতে 9টা গ্ৰহ আছে ইয়াতে চাওক। এয়া নৱগ্ৰহ মন্দিৰৰ দৃশ্য। এইটো 9টা গ্ৰহৰ দেৱ ইয়াতে বিৰাজমান হৈ আছে। এয়া চাওক, এইটো নৱগ্ৰহ মন্দিৰ। এয়া আৰু ইয়াৰ পিছতে আছে আমাৰ
ৰামৰ দৰবাৰত যাম। এইটো ওপৰৰ দৃশ্য দেখুৱাইছোঁ, একদম ধুনীয়া পৰিৱেশ। আপোনালোকক মই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ দেখুৱালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে মই সামৰিছোঁ। নমস্কাৰ। এতিয়া আমি নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰত আছোঁ, গতিকে আমাৰ দুৰ্ভাগ্য আমি মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব নাপালোঁ। কাৰণ কিয় আমাৰ আইতাহঁত বহুত দেৰি হৈ গ'ল, টাইম উকলি গ'ল। ইয়াৰে টাইমৰ সূচীমতে ইয়াতে নিশা 8 বজাত মৃত্যুঞ্জয় মন্দিৰ কপাটৰ দুৱাৰ বন্ধ কৰে, সেইকাৰণে আমি ইয়াতে দৰ্শন কৰিব নাপালোঁ। ইয়াতে মই প্ৰথমবাৰ আহিছোঁ, শুনিছিলোঁ মানুহৰ মুখেৰে, আজি দেখিলোঁ নিশ্চয়কৈ। আৰু এদিন আহিম, এইটোৰ কাৰণে আপোনালোকক দেখুৱাম, ময়ো চাম। ইয়াৰ পৰাই মৃত্যুঞ্জয় মন্দিৰৰ ব্লগ সামৰিছোঁ। নমস্কাৰ।